নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ এবাৰ হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে অসম গৌৰৱ তথা দৌৰবিদ ধিং এক্সপ্ৰেছ হিমা দাস আৰু জ্বৰ কাহ চৰ্দিৰ বাবে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে খেলুৱৈ গৰাকী আৰু ইয়াৰ পিছতে তেখেতক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু আইচিইউত ভৰ্তি কৰোৱা হৈছে হিমা দাসক আৰু জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ হঠাৎ অসুস্থ হৈ পৰিছে ধিং এক্সপ্ৰেছ হিমা দাস হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে এতিয়া অসমৰ গৌৰৱ খেলুৱৈ গৰাকী গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰা হৈছে হিমা দাস এখন ব্যক্তিগত চিকিৎসালয়ত তেখেতক ভৰ্তি কৰোৱা হৈছে জ্বৰ আৰু কাহত ভুগি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে খেলুৱৈ গৰাকী তেওঁ দুৰ্বল হৈ পৰিছে আৰু ইয়াৰ পিছতে তেখেতক হেলথ সিটি হস্পিটালৰ আইচিইউত ভৰ্তি কৰোৱা হৈছে আৰু ইতিমধ্যে যেটো গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে হিমা দাস আৰু হিমা দাসক ভৰ্তি কৰোৱা হৈছে তেখেতৰ যেটো তেওঁ নিজৰ ভাতৃৰ সৈতে মুম্বাইৰ পৰা আহি উপস্থিত হৈছিল আৰু মুম্বাইৰ পৰা আহি উপস্থিত হোৱাৰ পিছতে তেখেত প্ৰায় ৩টা দিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈছে আৰু ইয়াৰ পিছতে তেখেতৰ অৱস্থা শোচনীয় হোৱাৰ বাবে ইতিমধ্যে পৰিয়ালৰ লোকে তেখেতক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয় হেলথ সিটিত ভৰ্তি কৰোৱা হৈছে আৰু ইয়াৰ পিছতে তেখেত এতিয়া কিছু পৰিমাণে সুস্থ হৈছে বুলি জানিব পৰা গৈছে হঠাৎ অসুস্থ হৈ পৰিছে এতিয়া অসমৰ গৌৰৱ অসমৰ সন্মান কঢ়িয়াই অনা এই গৰাকী খেলুৱৈ হিমা দাস আৰু ইতিমধ্যে তেখেতক যেটো সকলোৱে ধিং এক্সপ্ৰেছ বুলি জানে আৰু সকলোৰে মৰমৰ ধিং এক্সপ্ৰেছ হৈ পৰিছে এতিয়া গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ পিছতে তেখেতক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত তেখেতে নিজৰ ভাতৃৰ সৈতে মুম্বাইৰ পৰা আহি উপস্থিত হোৱাৰ পিছতে বিগত ৩টা দিন ধৰি জ্বৰ কাহ চৰ্দিত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল আৰু ইয়াৰ বাবে তেওঁৰ শাৰীৰিক তথা মানসিকভাৱে যথেষ্ট পৰিমাণে দুৰ্বল হৈ পৰিছিল আৰু ইয়াৰ পিছতে তেখেতক এতিয়া ভৰ্তি কৰোৱা হৈছে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয় হেলথ সিটিত আৰু হেলথ সিটি চিকিৎসালয় আইচিইউত বৰ্তমান চিকিৎসাধীন হৈ আছে হিমা দাস আৰু ইতিমধ্যে তেওঁৰ চিকিৎসা সন্দৰ্ভত চিকিৎসকে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়াত তেওঁ কৈছে যে বৰ্তমান বেছি চিন্তা কৰাৰ কোনো কাৰণ নাই কিয়নো হিমা দাস ইতিমধ্যে সুস্থ হৈ উঠিছে কিছু পৰিমাণে কিয়নো তেখেতক যেহেতু ভৰ্তি কৰোৱা হৈছে আজি গধূলিৰ ভাগত তেখেতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে জ্বৰ কাহত ভুগি আছিলে খেলুৱৈগৰাকী আৰু জ্বৰ কাহত ভুগি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে দৌৰবিদ তথা ধিং এক্সপ্ৰেছ অসম গৌৰৱ হিমা দাস আৰু ইতিমধ্যে ইয়াৰ পূৰ্বে যেটো হিমা দাসে অসমৰ হৈ খেলি দেশৰ হৈ খেলি তেওঁ বিভিন্ন ধৰণে সন্মান কঢ়িয়াই লৈ আনিবলৈ সক্ষম হৈছিলে এই গৰাকী হিমা দাসে আৰু ইতিমধ্যে যেহেতু তেখেতক হেলথ সিটি খানাপাৰাত অৱস্থিত হেলথ সিটি চিকিৎসালয়ত তেখেতক ভৰ্তি কৰোৱা হৈছে আৰু তেখেতৰ স্বাস্থ্য সন্দৰ্ভত ইতিমধ্যে যেটো তেখেতৰ পৰিয়াল তথা তেওঁৰ শুভাকাংক্ষীসকল হৈ পৰিছিলে গুৰুতৰভাৱে চিন্তিত আৰু ইয়াৰ পিছতে তেখেতক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত আৰু এই সন্দৰ্ভত হেলথ সিটি চিকিৎসালয়ৰ চিকিৎসকে কিছু মন্তব্য প্ৰদান কৰিছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো হিমা দাস যি বিশিষ্ট দৌৰবিদ আমি ধিং এক্সপ্ৰেছ বুলি জানো অসমবাসী ৰাইজে তেখেতে আজি অসুস্থ হৈ 1 ঘণ্টামানৰ আগতে আহি পেলাই আমাৰ হেলথ সিটি হস্পিটেলত চিকিৎসাধীন হৈছে মই প্ৰথমতে অসমবাসী ৰাইজক জনাইছো যে তেখেত অসুস্থ হয় কিন্তু কোনো চিন্তাৰ কাৰণ নাই তেখেত একচুৱেলি লাষ্ট 3 দিনৰ পৰা জ্বৰ আৰু কাহ এই দুটা বেমাৰ তেওঁ ভুগিছিলে আৰু খুব দুৰ্বল হৈ আহিছে আজি আমাৰ হস্পিটেলৰ বিশিষ্ট চিকিৎসক ডক্টৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী লগতে তেখেত আমাৰ অন্যান্য যিটো টিম আছে তেওঁলোকৰ আণ্ডাৰত তেওঁ চিকিৎসাধীন আমি ইতিমধ্যে তেখেতৰ গোটেইখিনি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ ইনভেষ্টিগেশ্যনৰ ৰিপৰ্টখিনি অহাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত বা অহাকালি আপোনালোকক জনাম তেওঁৰ কি নেক্সট ষ্টেপ কি হ'ব আৰু তেওঁক এইচডিউত একচুৱেলি এডমিট কৰা হৈছে ষ্টেপ ডাউন আইচিইউ বুলি কয় বৰ্তমান তেওঁ ষ্টেবলে হৈ আছে কোনো বিশেষ চিন্তাৰ কাৰণ নাই আমি ট্ৰিটমেণ্ট আৰম্ভ কৰিছোঁ আৰু ৰিপৰ্টখিনি অহাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক আৰু বাকীখিনি জনাম যে তেওঁ আমি কি বা কেইদিন থাকিব লাগিব বা আৰু কি ট্ৰিটমেণ্টৰ দৰকাৰ হ'ব ইয়াত ভৰ্তি কৰা হৈছে হয় হিমা দাস যি বিশিষ্ট দৌৰবিদ আমি ধিং এক্সপ্ৰেছ বুলি জানো অসমবাসী ৰাইজে তেখেতে আজি অসুস্থ হৈ 1 ঘণ্টামানৰ আগতে আহি পেলাই আমাৰ হেলথ সিটি হস্পিটেলত চিকিৎসাধীন হৈছে মই প্ৰথমতে অসমবাসী ৰাইজক জনাইছো যে তেখেত অসুস্থ হয় কিন্তু কোনো চিন্তাৰ কাৰণ নাই তেখেত একচুৱেলি লাষ্ট 3 দিনৰ পৰা জ্বৰ আৰু কাহ এই দুটা বেমাৰ তেওঁ ভুগিছিলে আৰু খুব দুৰ্বল হৈ আহিছে আজি আমাৰ হস্পিটেলৰ বিশিষ্ট চিকিৎসক ডক্টৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী লগতে তেখেত আমাৰ অন্যান্য যিটো টিম আছে তেওঁলোকৰ আণ্ডাৰত তেওঁ চিকিৎসাধীন আমি ইতিমধ্যে তেখেতৰ গোটেইখিনি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ ইনভেষ্টিগেশ্যনৰ ৰিপৰ্টখিনি অহাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত বা অহাকালি আপোনালোকক জনাম তেওঁৰ কি নেক্সট ষ্টেপ কি হ'ব আৰু তেওঁক এইচডিউত একচুৱেলি এডমিট কৰা হৈছে ষ্টেপ ডাউন আইচিইউ বুলি কয় বৰ্তমান তেওঁ ষ্টেবলে হৈ আছে কোনো বিশেষ চিন্তাৰ কাৰণ নাই আমি ট্ৰিটমেণ্ট আৰম্ভ কৰিছোঁ আৰু ৰিপৰ্টখিনি অহাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক আৰু বাকীখিনি জনাম যে তেওঁ আমি কি বা কেইদিন থাকিব লাগিব বা আৰু কি ট্ৰিটমেণ্টৰ দৰকাৰ হ'ব ইয়াত ভৰ্তি কৰা হৈছে হয়
হিমা দাস যি বিশিষ্ট দৌৰবিদ আমি ধিং এক্সপ্ৰেছ বুলি জানো অসমবাসী ৰাইজে তেখেতে আজি অসুস্থ হৈ 1 ঘণ্টামানৰ আগতে আহি পেলাই আমাৰ হেলথ চিটি হস্পিটেলত চিকিৎসাধীন হৈছে মই প্ৰথমতে অসমবাসী ৰাইজক জনাইছো যে তেখেত অসুস্থ হয় কিন্তু কোনো চিন্তাৰ কাৰণ নাই তেখেত একচুৱেলি লাষ্ট 3 দিনৰ পৰা জ্বৰ আৰু কাহ এই দুটা বেমাৰ তেওঁ ভুগিছিলে আৰু খুব দুৰ্বল হৈ আহিছে আজি আমাৰ হস্পিটেলৰ বিশিষ্ট চিকিৎসক ডক্টৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী লগতে আমাৰ অন্যান্য যিটো টিম আছে তেওঁলোকৰ আণ্ডাৰত তেওঁ চিকিৎসাধীন আমি ইতিমধ্যে তেখেতৰ গোটেইখিনি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ ইনভেষ্টিগেশ্যনৰ ৰিপৰ্টখিনি অহাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত বা অহাকালি আপোনালোকক জনাম তেওঁৰ কি নেক্সট ষ্টেপ কি হ'ব আৰু তেওঁক এইচডিউত একচুৱেলি এডমিট কৰা হৈছে ষ্টেপ ডাউন আইচিইউ বুলি কয় বৰ্তমান তেওঁ ষ্টেবলে হৈ আছে কোনো বিশেষ চিন্তাৰ কাৰণ নাই আমি ট্ৰিটমেণ্ট আৰম্ভ কৰিছোঁ আৰু ৰিপৰ্টখিনি অহাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক আৰু বাকীখিনি জনাম যে তেওঁক আমি কি বা কেইদিন থাকিব লাগিব বা আৰু কি ট্ৰিটমেণ্টৰ দৰকাৰ